Hi everyone, welcome back to my channel. Jodi aji apuni prothom bar karone mur video saise den welcome to my channel. Aru jodi apnalok mur regular viewer hoba agote mur video saise den welcome back to my channel. So rati keta bajise time 12:30 baji gol 12:30 হৈ গল এতিয়া ব্লগটো আৰম্ভ কৰিছো because কাইলে আছে আমাৰ ফ্লাইট আৰু আজি আমাৰ হৈ আছে কি পেকিং স্টাৰ্ট কৰিছো আৰু দুটাই গতিকে আমি ভাবিলো আপোনালোককো দেখাও বিকজ মই ন পেকিং কৰাৰ আগত বহুত চাৰ্চ কৰিছিলো এই ইউটিউবত যে মানে হানিমুন পেকিঙত কি কি নিব লাগে কি ভৰাব লাগে কি কৰিব লাগে মই একদম চাৰ্চ কৰিছো লিটাৰেলি গাইজ মই এটা ভিডিঅ' নাপালো কেনেকে এটা ভিডিঅ' নাপালো যে কেনেকে পেকিং কৰিব লাগে হানিমুনৰ কাৰণে পেকিং টিপছ একো নাপালো অসমীয়াতো নাই হিন্দীতো নাপালো ন দেন আমি কিবা কিবি চালো মেলিলো দেন ফিগাৰ আউট কৰিলো যে এইখিনি বস্তু লাগে কাৰণ কোডটো দেখাই দিয়াচোন মোৰ কালাৰ কোড দেখাম ৰবা লাহে লাহে দেখাম ৰবা কৈ লওঁ কথাখিনি চ' এই ভিডিঅ'টোৰ বনোৱাৰ মটিভটো সেইটোৱে বিকজ মই যিহেতু নাপালো মই বিচাৰো যে নেক্সট কোনোবা হানিমুনত যদি গৈছে বিকজ বিয়াৰ ছিজনটোতো আহি গ'ল গতিকে যদি হানিমুন প্লেন কৰি আছে যাতে মোৰ ভিডিঅ'টো চাই অলপমান ধুনীয়াকৈ মানে গাইডেঞ্চ পাব পাৰে চ' লাষ্ট ভিডিঅ'ত মই শ্বপিং লিষ্টখিনিও দিছিলোঁ কি মই শ্বপিং কৰিছিলোঁ আপোনালোকৰ সুবিধা হোৱাকৈ আজিও মই দেখাম আৰু আমি দুটাই কি বেগ ল'ম দেখাম আৰু গাইজ কি জানেনে আমি টোটেল আমাৰ কিমান ৱেইট আছে জানেনে আমি এক্সট্ৰা পে'মেণ্ট কৰিলোঁ ফ্লাইটৰ টিকেটৰ লগত আমাৰ এতিয়া টোটেল আমি 74 kg বস্তু নিব পাৰোঁ গাইজ কেন ইউ বিলিভ মানে মই এতিয়া ক'বলৈ সেইটো আমাৰ ডাম্বেষ্ট ডিচিশ্যন আছিল যে আমি 74 kg দুটা মানুহে মানে এক্সট্ৰা ৱেইট আমি পে' কৰি লোৱাটো আমাৰ মানে বহুত বেয়া ডিচিশ্যন আছিল বিকজ আমাৰ বেগকেইটা বহুত টাইনি হয় বিকজ 4-5 ডেইজতনো আপুনি কিনো আৰু মানে কাপোৰ নিব ন গতিকে আপোনালোকে সেইটো নকৰিব চাই ল'ব কি হয় কি নহয় আমি মানে বহুত মানে এনেকুৱা হ'ল যে আমি কাপোৰৰ ৱেইট বেছি হ'ব নেকি এইটো নিম সেইটো নিম বাট এনেকুৱা নহয় আমি যেতিয়া কিবা ট্ৰেভেলিঙত যাওঁ সদায় মানে আপোনালোকে আউটফিট কেইটা এভৰি ডেৰ আউটফিট কেইটা বনাই নিব চ' তেতিয়া মানে আমাৰ ভাল হয় চ' আমি সেইটো কৰিলোঁ কিন্তু আমাৰ এতিয়া বহুত ৱেইট চাগে আমাৰ এনেই বাচিয়ে থাকিব ন ইমান আমাৰ নিব লগা নহয় চব বলক আজি লেটছ পেক উইথ আছ ফৰ হানিমুন ট্ৰিপ গতিকে বলা চবৰণে কি পেক কৰে মই আপোনালোকক দেখাম দেই আৰু মই কি পেক কৰোঁ গোটেইখিনি দেখাম চ' আমি লৈ যাম এই দুটা বেগ ব্লেকটো সমীৰণৰ এণ্ড ব্লুটো মোৰ আৰু এই দুটা মিডিয়াম চাইজৰ বেগ হয় এইটোতকে এইটো অকণমান ডাঙৰ বাৰু চ' এই দুটা বেগে ধুনীয়াকৈ লৈ যাম এতিয়া পেক কৰিম বলক একদম মাথাটো মানে হেং মাৰিছে মই কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাই মানে ক'ৰ পৰা মই পেকিংটো ষ্টাৰ্ট কৰোঁ কি কৰোঁ মই মানে একদমেই ভাবি নাই পোৱা আৰু ফ্লাইটত চাগে ঠাণ্ডা কি ন কি ভাবিলো চাফা কৰি আছা বহুতেতো ধৰক মিডিয়াম চাইজৰ বেগে কেৰি কৰে ন মেক্সিমামে চ' মিডিয়াম চাইজ বেগত কেনেকৈ কি ভৰাম কাৰণ মোৰতো 3যোৰ জোতা মোৰ ৰাতিপুৱা 3যোৰ জোতা 3টা হেণ্ড বেগ টয়লেট্ৰিজ মই নাজানো কিয় সময় ডাঙৰ হেণ্ড বেগ এটা নিবা ন তুমি নাই তুমি বেকপেকৰ ল'ব নোৱাৰে নহয় বিকজ তাত মানে চব চেকিং হ'ব ন এটা দুটা বটল বেছি পালে পেলাই দিবতো এনেকৈ নহ'ব সেইটো মই কেৰি বেগতে নিব লাগিব তুমি যিটো হাতত বেগ নিবা সেইটোত পুৰা চেক কৰিব সেইটো দিগদাৰ আছে তেনেকৈ নিবলৈ চ' এইখিনি মোৰ কাপোৰ গোটেইখিনি বিচনাত ধুনীয়াকৈ ৰাখি লৈছোঁ এইখিনি মই এতিয়া পেক কৰিম আৰু পেক কৰাৰ পৰা আপোনালোকক কেইটামান হেক শিকাম এতিয়া যেতিয়া পেকিং কৰে তেতিয়া অলপ ৰোল কৰি পেকিং কৰিব তেতিয়া বহুত বস্তু আতে একদম কম স্পেচতে এনেকৈ মই যে দেখাই দিছোঁ এনেকুৱা কৰি পেলাই কৰি চাবচোন ময়ো এই হেকটো শিকিলোঁ আৰু মোৰ কম জেগাতে বহুত কাপোৰ সোমাই দিব পাৰিলোঁ আৰু যেতিয়া আপোনালোকে ট্ৰেভেলিঙত যায় এনেকুৱা কিছুমান পেকেজ পায় ট্ৰেভেল পেকেট ইয়াতে আপোনালোকে শ্বুজ নিব পাৰে বা কেইবাটাও পেকেট আহে তাতে আপোনালোকে টয়লেট্ৰিজ হওক বা চেণ্ডেল হওক মেকআপ বস্তু হওক বা গোটেইখিনি খুব ধুনীয়াকৈ লৈ যাব পাৰে প্ৰথমটোত মই ইয়াত ধুনীয়াকৈ চেণ্ডেল ৰাখিলোঁ যিখিনি মই তাতে গৈ পেলাই পিন্ধিম আৰু ছেকেণ্ডটোত মোৰ যিখিনি মানে মই ছেগ্ৰিগেট কৰি লৈছোঁ মানে টপ নিছোঁ কিছুমানত ড্ৰেছ নিছোঁ স্কাৰ্ট নিছোঁ পেণ্টছ নিছোঁ আৰু লগতে এইবিলাক হৈছে মোৰ ৰেগুলাৰ মেডিচিন যিবিলাক আমাৰ দৰকাৰ হৈ যাব পাৰে আৰু ছানস্ক্ৰীনটোতো একদম ইম্পৰ্টেণ্ট হয় কাৰণ আমি যিটো জেগাত যাম বহুত গৰম হয় গতিকে তাতে ছানস্ক্ৰীন বহুত ইম্পৰ্টেণ্ট আৰু এনেকুৱা কিছুমান
কিছুমান বেগ পায় ট্ৰেভেল কিট তাতে আপোনালোকে 100 ml হয় বস্তুখিনি লৈ যাব পাৰিব কাৰণ ফ্লাইটত 100 ml হে এলাউ কৰে লিকুইড তাতকৈ বেছি হ'লে পেলাই দিয়ে গতিকে মই প্ৰথমতে ইয়াতে লিখিলোঁ ফেচ ৱাছ এইটোত লিখিছোঁ অইল মইশ্চাৰাইজাৰ এনেকৈ কেইবাটাও বটল পায় সেইখিনি আপোনালোকে লৈ যাব পাৰিব এয়া যেনেকৈ মই মেকআপ ৰিমুভাৰ যিটো মাইচেলাৰ ৱাটাৰ সেইটো ইয়াত মই ভৰাই লৈছোঁ কাৰণ বটলটো বহুত বেছি ডাঙৰ হয় এনেকুৱা বটল যেতিয়া চেকিং কৰে তেতিয়া মানে এলাউড নকৰে আৰু গোটেইখিনি মই যাতে লিক নহয় সেইকাৰণে এই জিপ লক বেগ বুলি কয় জিপ লক বেগবিলাক আপোনালোকে লগত ৰাখিব বহুত সুবিধা হয় আৰু এতিয়া মই মেকআপ পাউচত সেইখিনি বস্তু ভৰাম গোটেইখিনি আৰু যিখিনি মোৰ কচমেটিক প্ৰডাক্ট হয় বা যিখিনি বস্তু লাগে আৰু মিনিমেল বস্তুখিনি আৰু গোটেইবিলাক লিকুইড মিলাই 1000 ml হ'ব লাগে গতিকে সেইটো আপোনালোকে মেক চিয়ৰ কৰিব আৰু এয়া মোৰ পেকিং কৰি হৈ গ'ল এতিয়া মই হেণ্ডবেগটো পেক কৰিম আৰু ইয়াতে মোৰ যিখিনি এচেঞ্চিয়েল বস্তু মই ৰাখি লৈছোঁ হেণ্ডবেগত মই বহুত বেছি নিলোঁ এইটো হৈছে ইউনিভাৰ্চেল এডাপ্টাৰ আপোনালোকে যেতিয়া ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিব এনেকুৱা ইউনিভাৰ্চেল এডাপ্টাৰ এটা লৈ ল'ব কাৰণ প্ৰত্যেকবিলাক কাণ্ট্ৰিৰে চকেটবিলাক বেলেগ বেলেগ হয় আৰু যিহেতু আমি ইনফ্লুৱেঞ্চাৰ হয় ভিডিঅ' বনাবই লাগিব তাতে গৈ যদি মোবাইলত চাৰ্জ নোহোৱা হয় ভাবকচোন কি হ'ব আৰু যিহেতু ফ্লাইটত চেকিং চলে সেইকাৰণে মই দুটা এনেকুৱা জিপলক পেকেট লৈছোঁ তাতে মই গোটেইখিনি এচেঞ্চিয়েল ভৰাইছোঁ মোৰ ডকুমেণ্টছখিনি ভৰাইছোঁ ট্ৰাইপড আৰু বহুত বেছি বস্তু লোৱা নাই হেণ্ডবেগত সেনেকৈ অলপ অলপ বস্তুখিনি লৈছোঁ আৰু এইটোত মই যিখিনি টুথপেষ্ট টুথব্ৰাছ এইখিনি পেক কৰিছোঁ আৰু ফাইনেলি এয়া মোৰ লাষ্ট ষ্টেপ মানে গোটেইখিনি খুব ধুনীয়াকৈ অৰ্গেনাইজ ৱেত মই পেক কৰি ল'লোঁ সমৰণৰো অকণমান পেকিংটো দেখাই দিওঁ তুমি কি হৈছে ইমান টায়াৰ্ড নেকি বহুত টায়াৰ্ড মোৰ এইটো হৈ গ'ল এইটো কি বুলি কয় ট্ৰলি নহয় একচুৱেলি সি মানে ট্ৰলিটোলৈ অলপ কনফিউজ হৈ আছে আমাৰ মই কৈছিলোঁ ন 30 kg চ' মই তাক কৈছোঁ যে আমি যদি শ্বপিং টপিং কৰোঁ আমি একদম একো আনিব নোৱাৰিম ন সেইকাৰণে তাক মই অকণমান ডাঙৰ ট্ৰলি এটা ল'ব দিছোঁ তুমি ডিচাইড কৰিলানে ভাবিলানে ডাঙৰ ট্ৰলিটোৱে লৈ যাম বিকজ তাতে যদি আমি কিবা শ্বপিং কৰোঁ সেইখিনি আনিবৰ কাৰণে জেগা লাগিবতো আমাৰ ৱেইট অলৰেডি এক্সট্ৰা লোৱা আছে কিন্তু জেগাহে নাছিলে চ' মই ভাবিছোঁ কি সৰু ট্ৰলিটো এক্সচেঞ্জ কৰি ডাঙৰ ট্ৰলি এটা ল'ম আৰু বাকীটো বেকপেকছখিনি আছে মোৰ বেকপেকটো লৈ মই ঘূৰি থাকিম ট্ৰলি চলি মোৰ ইমান ইণ্টাৰেষ্ট নাই হ'ল আৰু ল'ৰাবিলাকৰ কাৰণে কৈ দিয়া অলপ কেনেকৈ পেকিং কৰিব বেলেগ একো নাই মই ইমান এক্সপাৰ্ট নহয় কিন্তু মোৰ কাৰণে এটা বেকপেক বহুত হাই কোৱালিটি বেকপেক হয় এইটো লৈছোঁ লগতে এটা সৰু বেকপেক লৈছোঁ সৰু বেকপেক নহয় স্লিং বেগ বুলি ক'ব পাৰা স্লিং বেগ লৈছোঁ পাৱাৰ বেংকটো লগত যাব লগত মোৰ দুযোৰ আই গ্লাছেছ থাকিব এযোৰ ব্লেক এযোৰ হ'ল ব্লু ইজ ফৰ দ্য বিচ ভাইব ব্লেক ইজ ফৰ দ্য ডেইলি ৱেৰ আৰু দুটা ঘড়ী লৈছোঁ এটা ব্লেক এটা হোৱাইট আউটফিটৰ লগত মানে মোৰ মেইনলি এইবাৰ আউটফিটকেইটা নিউট্ৰেল হোৱাইট ব্লেক এই তিনিটাৰ লগতে থাকিব আৰু কালাৰ আৰু এটা মই হেডফোন লৈছোঁ হেডফোনডাল দিছ আই উইল কেৰি উইথ মি ফৰ দি এয়াৰপৰ্ট আৰু ইন ফ্লাইট যিহেতু অলপ দীঘলীয়া হ'ব ন ফ্লাইটটো আই হাইলি ৰেকমেণ্ড দিছ হেডফোনছ এইটো অডিঅ' টেকনিকা M40X কিজানি বহুত বছৰ পুৰণা মোৰ কিন্তু এতিয়াও চাউণ্ড কোৱালিটি ইমান ক্ৰিষ্টেল ক্লিয়াৰ ইটছ ভেৰি গুড দুযোৰে শ্বুজ ল'ম এযোৰ হ'ল মোৰ ব্লেক লেডাৰ চেলচি বুট আৰু এযোৰ হোৱাইট স্নিকাৰ্ছ আছে যিটো অলমষ্ট চব আউটফিটৰ লগত মিলি যাব দিছ ইজ ফৰ কোনযোৰ ছেকেণ্ডযোৰ দেখুৱা অ'কে এইটো প্লেইন হোৱাইট স্নিকাৰ কোনো ব্ৰেণ্ডিং নাই চিম্পল ইট উইল গ' গুড আৰু এযোৰ ফ্লিপ ফ্লপ ফৰ বিচ যদি আমি বিচত যাওঁ তাতেতো বালি চালি লাগি যাব আৰু কি কৰিছোঁ মই দুটা ফল্ডাৰ লৈছোঁ ফল্ডাৰ লৈ গোটেইখিনি আমাৰ যিখিনি এচেঞ্চিয়েল ডকুমেণ্টছ প্ৰিণ্ট আউট কৰি ফিজিকেল কপি বনাই লৈছোঁ এটা তাইৰ এটা মোৰ ইট উইল গ' ইন মাই বেকপেক আৰু এইটো কমাব লাগিব এইটো কিমান 100 ml অলৰেডি আছে 100 ml ইয়াতকৈ কমি মানে ইউজ কৰিছে ইয়াতকৈ কমহে আছে এনি হাও এইটো 100 ml এইটো মই লৈ যাব পাৰিম ভাবিছিলোঁ যে যিটো নিউট্ৰেল টোন লৈছোঁ ভাবিছিলোঁ মই বেজ চেলচি বুটযোৰ মোৰ লৈ যাম কিন্তু এইযোৰ কোনো আউটফিটৰ লগত মেটচ নাহিলে চ' এইযোৰ মোৰ কেঞ্চেল হৈ গ'ল লগতে ব্লেকযোৰৰ জেগাত ভাবিছিলোঁ 10 চেলচি বুটযোৰ নিম এইযোৰ কেঞ্চেল হ'ল এইযোৰ কোনো কামত নাহে এবাৰ ব্লেকযোৰে বেছি ভাল লাগিছে ব্লেক উইল গ' গুড বিকজ মোৰ ছানগ্লাছেছ ব্লেক ঘড়ী ব্লেক এইটো ব্লেক বেকপেক ব্লেক হেডফোনছ ব্লেক চ' এটা ব্লেক থিম কালাৰ কৰ্ডিনেশ্যন এটা আহিব মই পিন্ধাই নাই এণ্ড মোৰ ক'ত কেনেকুৱা লাগিব এইযোৰ তুমি পিন্ধিবা মই গ্ৰীণটো পিন্ধিম এইটো বগাৰ লগত বহুত ভাল লাগিব পিছত জেনেৰেলি এই কালাৰটো বহুত ধুনীয়া লাগে আৰু ব্লেকযোৰ এইযোৰটো আপোনালোকে দেখিছে মই পিন্ধো ব্লেক ৱেফেয়াৰ বহুত ভাল হয় ত' এইটো এটা চিম্পল
চিনো বুলি ক'ব পাৰে ভেৰি লাইট ৱেইট ভেৰি কমফৰ্টেবল এইটোৰ লগত মই হোৱাইট কটন শ্বাৰ্ট এইটো পেয়াৰ কৰিম বুলি ভাবিছোঁ লগতে যাব হোৱাইট স্নিকাৰ্ছ আউটফিট এটাতো গমেই পাই গ'ল আপোনালোকে এণ্ড ইয়াৰ লগত আইদাৰ ব্লেক ছানগ্লাছেছ নহ'লে ব্লু ছানগ্লাছেছ এণ্ড দিছ হোৱাইট ৱাচ नाइस ভাল লাগিব ন इतना ज्यादा भी मत दिखाओ कि लोगों को पता चल जाएगा এইটো এটা আউটফিট আৰু কিবা কিবি কৰি আৰু মানে এইটো কোৱা যে মানে এইটো মানে এবাৰ মোৰ যেটো হেৰি আছিলে প্ল্যান আছিলে তাৰমানে মই আই উইল পেক লেছ বিকজ লেছ ইজ মোৰ মই কম কাপোৰ লৈছো আৰু সেইকেইটাৰ ভিতৰতে মিছ মেচ কৰি পেলাই মই পিন্ধি থাকিম তো সেইটো মোৰ প্ল্যান লেটছ সি হাউ ইট গোজ গতিকে সেইটো আপোনালোকে ভ্লগত গম পাব ন বহুত বেছি কাপোৰ কেৰি কৰি লাভ নাই আপুনি কম কাপোৰ কেৰি কৰক সেইকেইটা আৰু ওকে আৰু ডান Yeah, almost. Let's sleep now. So guys, finally packing done. Samarana korile moyo korilo. Tumi excited ne? Excited. Kali amar back to back flight ase gompa. Tumi tired negi? Excitement na tired na hua. I am excited but also very tired. আজি দিনটো মানে বহুত কষ্ট হ'ল আৰু প্ৰিপাৰেচন মানে ভাবক বহুতখিনি কাম আছিলে কাৰেন্সি এক্সচেঞ্জ কৰিলো আজি তাৰ পাছতে তুমি কিবা প্ৰিন্ট আউট কৰিলা ন ডকুমেন্টছখিনি ডকুমেন্টছবোৰ প্ৰিন্ট আউট কৰিলো মানে ফিজিক্যাল আইডিজ এণ্ড অল থাকাটো ভাল লগতে কাৰেন্সি এক্সচেঞ্জ কৰিলো গতিকে সেইখিনি কাম আমাৰ ডান হৈ গ'ল আজি সো কালি ধুনীয়াকৈ যাম আৰু আপোনালোকে ভিডিঅ'টো চালে হেপী জাৰ্নি আপোনালোকে ভিডিঅ'টো চালে চাগে আমি অলৰেডি লোকেশ্যন পাই যাম ইনষ্টাগ্ৰামত তেতিয়ালৈকে ফ'ল' কৰি থাকিব ইনষ্টাগ্ৰামত আপডেটখিনি অলপ সোনকালে পাই থাকিব সো বহুত বেছি এক্সাইটেড কাইলৈ ভ্লগত লগ পাম তেতিয়ালৈকে বাই বাই গাইজ লাভ ইউ